সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ওলা উবেৰ আৰু ৰেপিডো চালকসকলৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম লগাব লাগিব ইয়েলো প্লেট আৰু লগা এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এই খবৰ ওলা উবেৰ ৰেপিডো সুইগি জমেটো আদিৰ চালকৰ বাবে ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত দুচকীয়া বাণিজ্যিক বাহন মটৰচাইকেল স্কুটিত লগাব লাগিব হালধীয়া নম্বৰ প্লেট এতিয়াৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰ্দেশনা সলনি হ'ল দুচকীয়া বাহনৰ নম্বৰ প্লেট এতিয়াৰ পৰা ইয়েলো নম্বৰ প্লেট লগাব লাগিব আৰু বাণিজ্যিক দুচকীয়া বাহনত লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট আৰু ইয়া ডাঙৰ নিৰ্দেশনা আহি পৰিছে 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰ্দেশনা আসাম মটৰ ভেহিকেল এগ্ৰিগেটৰ ৰুলছ 2022 আইনৰ অধীনত এই ৰুল ফলো কৰিব লাগিব বগা নম্বৰ প্লেট হোৱা বাবে গ্ৰাহক সাধাৰণ ৰাইজে ধৰিব নোৱাৰে বাহনসমূহ আৰু ইয়াৰ বাবে এতিয়াৰে পৰা লব লাগিব পাৰমিট গতিকে নতুন নিৰ্দেশনা বিশেষকৈ ৰেপিডো ওলা উবেৰৰ লগতে পাঁচটাকৈ সংস্থাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে হালধীয়া নম্বৰৰ প্লেটৰ বাবে ভৰিব নালাগে অতিৰিক্ত কৰ যেহেতু বহু সমস্যাত ভুগিবলগীয়া হয় আৰু 100 টকা অথবা 200 টকাৰে লব লাগিব এখন পাৰমিট লব লাগিব আৰু ইয়াক ঘোষণা কৰিছে পৰিবহণ বিষয়া গৌতম দাসে পৰিবহণ বিষয়া গৌতম দাসৰ দ্বাৰা এয়া নিৰ্দেশনা প্ৰদান কৰা হৈছে বিশেষকৈ ওলা উবেৰ ৰেপিডো সুইগি আদিৰ চালকসকলে এই নতুন নিৰ্দেশনা মানি চলিব লাগিব এয়া নতুন নিৰ্দেশনা জাৰি কৰা হৈছে 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰ্দেশনা আৰু আসাম মটৰ ভেহিকেল এগ্ৰিগেটৰ ৰুলছ 2022 আইনৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বগা নম্বৰ প্লেট হোৱা বাবে বহু গ্ৰাহকৰ বাবে অথবা সাধাৰণ ৰাইজৰ বাবে সমস্যা হৈ পৰে বগা নম্বৰ প্লেট হোৱাৰ বাবে সাধাৰণতে ধৰিব নোৱাৰে বাহনসমূহ আৰু ইয়াৰ বাবে হালধীয়া নম্বৰ প্লেট লগাব লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে কিন্তু ইয়াৰ বাবে এতিয়াৰে পৰাই লব লাগিব এখন পাৰমিট গতিকে শুনিলক এই নতুন নিয়ম বিশেষকৈ ৰেপিডো ওলা উবেৰৰ লগতে পাঁচটাকৈ সংস্থাৰ সৈতে ইতিমধ্যে গুৰুত্বপূৰ্ণ বৈঠক বহিছে আৰু তাৰ পাছতে এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হালধীয়া নম্বৰ প্লেটৰ বাবে ভৰিব নালাগে অতিৰিক্ত কৰ 100 টকা অথবা 200 টকাৰে লব লাগিব এখন পাৰমিট আৰু এয়া ঘোষণা কৰিছে পৰিবহণ বিষয়া গৌতম দাসে বিশেষকৈ এয়া ওলা উবেৰ ৰেপিডো চালকসকলৰ বাবে ডাঙৰ নিৰ্দেশনা লৈ আহিছো সকলে শুনিলক নতুন নিয়মসমূহ শুনিলক দুচকীয়া বাণিজ্যিক বাহন মটৰচাইকেল স্কুটিত লগাব লাগিব এতিয়াৰে পৰা হালধীয়া নম্বৰ প্লেট 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব নতুন নিৰ্দেশনা সলনি কৰা হ'ল দুচকীয়া বাহনৰ নম্বৰ প্লেট বাণিজ্যিক দুচকীয়া বাহনত লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট যেহেতু বগা নম্বৰ প্লেট আছিল সেই বগা নম্বৰ প্লেটৰ ঠাইত এতিয়াৰে পৰা লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট আৰু 1 জুলাইৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰ্দেশনা গতিকে সকলোৱে শুনিলক বিশেষকৈ ওলা উবেৰ ৰেপিডো চালকসকলৰ বাবে এয়া এক ডাঙৰ খবৰ ডাঙৰ নিৰ্দেশনা আৰু দুচকীয়া বাণিজ্যিক বাহন মটৰচাইকেল স্কুটিত লগাব লাগিব ইয়েলো প্লেট আৰু 1 জুলাইৰ পৰা যেহেতু এয়া নতুন নিৰ্দেশনা মানি চলিব লাগিব কাৰ্যকৰী কৰা হ'ব গতিকে এতিয়াৰে পৰা সকলে পাৰমিট লব লাগিব ইয়াৰ বাবে আৰু ৰেপিডো ওলা উবেৰৰ লগতে পাঁচটাকৈ সংস্থাৰ সৈতে ইতিমধ্যে গুৰুত্বপূৰ্ণ বৈঠক বহিছে আৰু সেই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হালধীয়া নম্বৰৰ প্লেটৰ বাবে ভৰিব নালাগে অতিৰিক্ত কৰ 100 টকা অথবা 200 টকাৰে লব লাগিব এখন পাৰমিট এই ঘোষণা কৰিছে পৰিবহণ বিষয়া গৌতম দাসৰ তৰফৰ পৰা এয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে যেহেতু বহু সময়ত সাধাৰণ লোকৰ বাবে বহু সমস্যা হৈ পৰে বগা নম্বৰ প্লেট হোৱাৰ বাবে বহু সমস্যাত ভুগে ধৰিব নোৱাৰে নম্বৰ প্লেটসমূহ আৰু সেইবাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা
হালধীয়া নাম্বাৰ প্লেট লগাব লাগিব অৰ্থাৎ ইয়েলো প্লেট লগাব লাগিব আৰু দুচকীয়া বাণিজ্যিক বাহন মটৰচাইকেল অথবা স্কুটি লগাব লাগিব ইয়েলো প্লেট আৰু 1 জুলাইৰ পৰাই হ'ব এই নতুন নিৰ্দেশনা কাৰ্যকৰী গতিকে সকলোৱে শুনিলও সকলৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ ওলা উবেৰ ৰেপিডো চালকসকলৰ বাবে এয়া এক ডাঙৰ খবৰ লৈ আহিছো সকলে গুৰুত্ব সহকাৰে এই নতুন নিয়মসমূহ মানি চলক আৰু এতিয়াৰে পৰা ল'ব লাগিব পাৰমিট বিশেষকৈ দুচকীয়া বাহনৰ নাম্বাৰ প্লেট বাণিজ্যিক দুচকীয়া বাহনৰ যি নিয়ম যি নাম্বাৰ প্লেট হেয়া নাম্বাৰ প্লেট সলনি হ'ব আৰু বগা নাম্বাৰ প্লেটৰ ঠাইত লগাব লাগিব হালধীয়া ৰঙৰ নাম্বাৰ প্লেট যাতে সাধাৰণ লোকৰ বাবে কোনো ধৰণৰ সমস্যা নহয় আৰু বহু সময়ত দেখিবলৈ পোৱা যায় বগা নাম্বাৰ প্লেট হোৱাৰ বাবে গ্ৰাহকসকল অথবা সাধাৰণ ৰাইজৰ মাজত বহু সমস্যাৰ সন্মুখীন হয় সাধাৰণ ৰাইজে বহু সমস্যাত ভুগে ধৰিব নোৱাৰে নাম্বাৰ প্লেটসমূহ সেইবাবে এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বগা নাম্বাৰ প্লেটৰ ঠাইত লগাব লাগিব হালধীয়া নাম্বাৰ প্লেট অৰ্থাৎ ইয়েলো প্লেট লগাব লাগিব ইয়েলো নাম্বাৰ প্লেট লগাব লাগিব আৰু এয়া যি আইন আছে আসাম মটৰ ভেহিকেল এগ্ৰিগেটৰ ৰুলছ 2022 আইনৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বগা নাম্বাৰ প্লেটৰ বা সলনি লগাব লাগিব হালধীয়া নাম্বাৰ প্লেট আৰু বগা নাম্বাৰ প্লেট হোৱাৰ বাবে গ্ৰাহকসকল সাধাৰণ ৰাইজসকলে ধৰিব নোৱাৰে বাহনসমূহ আৰু ইয়াৰ বাবে এতিয়াৰে পৰা কিন্তু ল'ব লাগিব এখন পাৰমিট এতিয়াৰে পৰাই পাৰমিট ল'ব লাগিব আৰু ৰেপিডো ওলা উবেৰকে ধৰি 5টাকৈ সংস্থাৰ সৈতে ইতিমধ্যে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আসাম মটৰ ভেহিকল ৰুল 2022 যেটো আপোনালোকৰ এগ্ৰিগেটৰ অৰ্থাৎ কাৰণে আচলতে এই ৰুলটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ স্বনিৰ্ভৰশীল আঁচনিৰ অন্যতম এক ফচল ইয়াৰ জৰিয়তে যিকোনো শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এখন বাইক টেক্সিৰ জৰিয়তে তেখেতে সেল্ফ এমপ্লয়েড হ'ব পাৰিব আৰু নিজে ফিল কৰিব আই এম প্ৰাউড টু বি এ সেল্ফ এমপ্লয়েড গতিকে এখন স্বনিৰ্ভৰশীল নিজকে আচলতে স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে এই বাইক টেক্সি এটা নতুন দিগন্তৰ অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা প্ৰৱৰ্তিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ তত্ত্বাৱধানত আমাৰ যিখিনি থলুৱা নিবনুৱা শিক্ষিত যুৱক যুৱতী আছে এখন বাইকৰ জৰিয়তে তেওঁ বাইক টেক্সি কৰক আৰু আমাৰ যিটো এগ্ৰিগেটৰ আছে ওলা উবেৰ পে ইণ্ডিয়া বায়ু ৰেপিডো ইয়াৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰি নিজকে তাত স্বাৱলম্বী হওক আৰু সুন্দৰভাৱে চলাওক আৰু ৰাইজক যিটো যাত্ৰাৰ কাৰণে যিটো আমি শুভযাত্ৰা বুলি কৈছোঁ যাত্ৰাৰ সহায়ক হওক এই আঁচনিখনৰ জৰিয়তে এতিয়াৰ পৰা আমি 30 জুনলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছোঁ 30 জুনৰ ভিতৰত সকলো বাইক টেক্সিয়ে তেওঁ নাম্বাৰ প্লেটটো ইয়েলো কালাৰ হ'ব লাগিব অৰ্থাৎ তেওঁ ট্ৰান্সপৰ্ট বাইক হিচাপে তেওঁ কমাৰ্চিয়েল বাইক হিচাপে ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব আৰু যিসকলে আচলতে ইয়েলো কালাৰ হয় তেওঁলোকেহে আচলতে এই এগ্ৰিগেটৰ জৰিয়তে ৰেজিষ্টাৰ্ড হৈ তেওঁলোকে চলাব পাৰিব 30 জুনৰ ভিতৰত মই সকলো আমাৰ ভাই বন্ধু যুৱক যুৱতীক অনুৰোধ জনাইছোঁ বিশেষকৈ যিখিনি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে অগ্ৰাধিকাৰ পাব যিখিনি ITI অৰ্থাৎ উদ্যোগিক প্ৰতিষ্ঠানৰ পৰা তেওঁলোক প্ৰশিক্ষণ লৈ আহিছে স্কিল যিখিনি আছে তেওঁলোকক আমি বেছি অগ্ৰাধিকাৰ দিম বাকীবিলাকেও পাৰিব কিন্তু আমি এই ক্ষেত্ৰত আমাৰ ITI পাছসকলক আৰু অনৱাৰ্ডছ সেইখিনি বেছি অগ্ৰাধিকাৰ দিয়া হ'ব আৰু নিজে এই আইনখন প্ৰৱৰ্তন কৰা হৈছে ৰাইজক সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে দেখিছে নিভয়া কাণ্ডৰ পাছত কি ঘটনা হৈছিলে এতিয়া চৰকাৰে সেইকাৰণে ভাৰত চৰকাৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ অধীনত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত আসাম মটৰ ভেহিকল এগ্ৰিগেটৰ ৰুলছ 2022 সুবিধা হৈছে ইয়াত বেলেগকৈ কোনো টেক্স নালাগে টেক্সটো পুৰা ফ্ৰী আছে বেলেগ আৰু টেক্স নালাগে মাথো তেওঁ গাড়ীখন কনভাৰ্চন কৰিব লাগিব নহ'লে তেওঁ নতুন বাইক এখন ডিলাৰৰ পৰা
কমাৰ্চিয়েল নাম্বাৰ প্লেটত লৈ পিনি চলাব পাৰিব। অসম পৰিবহণৰ অন্যতম সংযোজন। যোৱা দিনবিলাকত আপোনালোকে দেখিছে পৰিবহণ খণ্ডত মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত 57টাকৈ সংস্পৰ্শহীন সেৱাৰ জৰিয়তে আমূল পৰিৱৰ্তন ঘটিছে। আজি এইটো এটা বাইক টেক্সিৰ জৰিয়তে আমাৰ থলুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে তেওঁলোকে বিশেষ সংস্থাপনৰ সুবিধা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা আপোনালোকে এখন সুন্দৰভাৱে বাইক টেক্সি লওক আৰু ইয়াত যিবিলাক আমাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে তেওঁলোকো আগবাঢ়ি আহিছে তেওঁলোকক ফাইনেন্স কৰিবৰ কাৰণে। আমি গতিকে আমাৰ থলুৱা শিক্ষিত নিবনুৱা যিখিনি আছে তেওঁলোক আগবাঢ়ি আহক, এই সুবিধা গ্ৰহণ কৰক। আৰু তেওঁলোকে যদি কিবা অধিক জানিবৰ কাৰণে প্ৰত্যেক জিলাৰ পৰিবহণ কাৰ্যালয় আছে, আমাৰ পৰিবহণ বিষয়ৰ কাৰ্যালয়ত যোগাযোগ কৰক। আৰু নহ'লে আপুনি এগ্ৰিগেটৰৰ ওচৰত যাওক, তেওঁলোকে ৰুলখিনি আপোনাক বুজাই দিব। আৰু নহ'লে আপোনাৰ যিখন জিলাৰ যিটো কোম্পানী, তেওঁ বোলে TVS কোম্পানী, হিৰো কোম্পানী, ইয়ামা কোম্পানী, বাজাজ কোম্পানী তেওঁ বাইকখন আছে, কেনেকৈ তেওঁ বাইক টেক্সি কৰিব, তেওঁ ডিলাৰজনক লগ কৰক। ডিলাৰজনকো আজিকালি গভৰ্ণমেণ্টে অথৰাইজ কৰি দিছে ৰেজিষ্ট্ৰেশ্যন অথৰিটি হিচাপে। ডিলাৰজনেও আপোনাৰ য়েল্ল' বাইক টেক্সি কৰি দিয়াত হোৱাৰ সুবিধা কৰি দিব। আৰু এটা কথা আপোনাক আকৌ কৈছোঁ, ইয়াৰ কাৰণে ছেপাৰেট কোনো বাইক টেক্সিৰ কাৰণে টেক্স বেলেগকৈ নালাগে, গভৰ্ণমেণ্টে সেইখিনিও এক্সেম্পটেড কৰি দিছে। গতিকে আজি আমাৰ এটা নতুন দিগন্তৰ সূচনা হৈছে অসম পৰিবহণত, আৰু সেইটো আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে আজি সম্ভৱ হৈছে। এতিয়াৰ পৰা হালধীয়া ৰঙৰ বাইক টেক্সিবিলাক আমি 30 জুনলৈকে সময়সীমা দিছোঁ। সকলোৱে যাতে এইখিনি কালাৰটো তেওঁলোকে বাইক টেক্সি কৰিব লাগিব আৰু নাম্বাৰ প্লেটটো য়েল্ল' কালাৰ হ'ব লাগিব। আজি আপোনালোকে দেখিছে যোৱা দিনবিলাকত আমাৰ যিবিলাক বাইক চলাইছে, বিভিন্ন ব্যক্তিয়ে বিভিন্ন বাইক ধৰ চলাইছে, আৰু ৱেজবিলাক আমাৰ ওলা হওক, উবেৰ হওক, ৰেপিড' হওক, যিবিলাক এগ্ৰিগেটৰ আছে, এই এগ্ৰিগেটৰবিলাকেও যধে মধে ৰেজিষ্ট্ৰেশ্যন কৰি দিছে। কোনো তেওঁলোকৰ পৰীক্ষা কৰা নাই, তেওঁলোকৰ ডকুমেণ্টৰ ওপৰত তেওঁলোকৰ কেনেকুৱা লাইচেঞ্চ আছে, আৰু মানুহেও তেওঁলোকক ব্যৱহাৰ কৰিছে, মানুহেতো গম নাপায়। গতিকে কিন্তু যিখিনি এগ্ৰিগেটৰ তেওঁলোকৰ আচলতে ৰেছপনচিবিলিটি এইটো, তেওঁলোকে সঠিকভাৱে, কাৰণ এই আইনখন ৰাইজৰ কাৰণে, ৰাইজৰ সেৱাৰ কাৰণে আইনখন আগবঢ়াই দিছে। এই আইনৰ জৰিয়তে যিসকল যাত্ৰী ৰেপিড' হওক বা ওলাই হওক বা উবেৰ হওক বা বায়ু হওক বা আমাৰ আৰু 5টা আমাৰ যি এগ্ৰিগেটৰ আছে তাৰ অধীনত যোনে যাতায়াত কৰে বা যোনে আমাৰ বাইক টেক্সি হিচাপে চলায়, সেইবিলাকে এই যেতিয়া যাত্ৰী এজনক উঠাই নিয়ে, যাত্ৰীজনে ভাবিব সদায় সুৰক্ষিত, কিন্তু আচলতে তেওঁ যেতিয়া ঘটনা এটা হ'ব, আপোনালোকে দেখিছে দিল্লীত নিৰ্ভয়া কাণ্ডৰ পাছত কি ঘটনা হৈছে। সেইকাৰণে ভাৰত চৰকাৰ বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, মাননীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীজী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় এইখিনি লৈ অধিক তৎপৰ, আৰু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত এই আইনখন আজি আমাৰ বলবৎ হ'বলৈ গৈ আছে। আছাম মটৰ ভেহিকল এগ্ৰিগেটৰ ৰুলছ 2022, ইয়াৰ অধীনত আচলতে অগ্ৰাধিকাৰ দিছে যিসকল যাত্ৰী দুচকীয়া বাহনত যাতায়াত কৰি আছে, নিশাৰ ভাগত যদি কোনো এটা ঘটনা হয় তেতিয়াহ'লে এই এগ্ৰিগেটৰটোৱে তেওঁক সঠিক উত্তৰ দিব পাৰিব নাই, সঠিক তেওঁ যিখিনি ইনফৰ্মেশ্যন এবাউট দি টেক্সি সেইখিনি তেওঁ দিব পাৰিব নাই। অলপতে এটা গীতানগৰত ঘটনা হৈছে, দেখিছে আপোনালোকে, যিখন আচলতে বাইক ইউজ কৰিছে, বাইকখনৰ সঠিক তথ্য তেওঁ এগ্ৰিগেটৰজনে দিব পৰা নাই। এতিয়া খুব বিপদ আসন্ন তেওঁৰ হৈ আছে। আইনগত কথাখিনি মই নকওঁ, এইটো পুলিচৰ তদন্তত আছে, কিন্তু এনেকুৱা যাতে ঘটনা নহয়। আৰু আমি বিচাৰিছোঁ অসম চৰকাৰ, পৰিবহণ বিভাগ সকলো সময়তে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত সকলো সময়তে আছে, আৰু এই আইনখনে ৰাইজৰ সুৰক্ষাটো নিশ্চিত কৰাৰ কাৰণে আছোঁ। আৰু ৰাইজলৈ অনুৰোধ, আমি তেওঁলোকেও সহায় কৰক। আৰু যিখিনি বাইকাৰ্ছ আছে আমি অতি কাটৰ অনুৰোধ ধৰিছোঁ, কোনো বেলেগকৈ আপোনাৰ টেক্স নালাগে, আপোনালোকে মাথো আগবাঢ়ি আহক। আপোনালোকৰ যদি হিৰো হয়, বাজাজ হয়, বাজাজ আপোনাৰ ডিলাৰ তাত যাওক বা আপোনাৰ এগ্ৰিগেটৰ তাত যাওক, দ্বিতীয় অফিচত আহক, আপোনালোকৰ বাইকখন আপোনালোকে য়েল্ল' কালাৰ কৰি পিনি সুৰক্ষিত থাকক। কাৰণ এইটো আইনখনে আপোনাক সুৰক্ষা দিব। যদি ঘটনা এটা হ'বলৈ হয়, কিবা এটা পথত ঘটনা হয়, আপুনি কোনো ধৰণৰ ইঞ্চুৰেঞ্চ ক্লেইম নাপাব, চৰকাৰৰ কোনো সাহায্য নাপাব। গতিকে মই কাটৰ অনুৰোধ জনাইছোঁ সকলো বাইকাৰ্ছ, মোৰ ভাই বন্ধুবিলাকক বা বান্ধৱীবিলাকক, আমি ভাই আৰু ভণ্টিবিলাকক অনুৰোধ জনাইছোঁ, আহক, আগুৱাই আহক। আপুনি যদি এখন বাইক চলাই নিজকে উপাৰ্জন কৰিবৰ কাৰণে এটা ৰাস্তা বিচাৰিছে, সঠিকভাৱে আপুনি
বাইক টেক্সি কৰি চলাওক নিজকো আপুনি সংস্থাপন দিয়ক